এয়া হ'ল শ'ল মাছ। এইটো কি দেখিছে? এইটো দলৰ পথাৰৰ শ'ল মাছ। নমস্কাৰ প্ৰিয় দৰ্শক, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সকলোকে মই স্বাগতম জনাইছোঁ ভৱেশ এছামিজ ব্লগ চেনেলৰ তৰফৰ পৰা। আপোনালোকে যদি ভিডিঅ'টো চাই আছে তেতিয়াহ'লে আপোনালোকলৈ এটি অনুৰোধ, যদি মোৰ চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে চেনেলটো ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো জীয়াই থৈ দি বাল্টিংটোত থৈ দিলে থাকবো না বাল্টিঙত গুচি গেলি এইটো পলিথিন দি। বাপৰে, এই শ'ল মাছ। এয়া হ'ল শ'ল মাছ। এইটো কি দেখিছে? এইটো দলৰ পথাৰৰ শ'ল মাছ। ইয়াত জীয়াই থৈ দিম, অহাকালি খাব লাগিব। ইয়াত থাকিল আৰু এটা আছে, আৰু এই চানা মাছ। এয়া হ'ল আমাৰ গাঁৱলীয়া জীৱন, আদা জালিৰে খাম। আহক। আপোনালোকে যথেষ্ট মৰম দিয়াৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ, ধন্যবাদ জনোৱাই লাগিব। আজি মোৰ 4000 ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিলে। সঁচাই বহুত ভাল লাগিছে, এটি ভাল লগা মুহূৰ্ত। আপোনালোকক আগৰ ভিডিঅ'ত জনাইছিলোঁ যে আচলতে মই বহুত দিন ভিডিঅ' দিব পৰা নাই। আজি এই বেৰাসমূহ দেখিছে, মই আচলতে ঘৰৰ কিছু কাম কৰি আছোঁ, অৱস্থা বেয়া আৰু অৱস্থা বেয়া। এই ঘৰৰ এই ইটা যে দেখাইছিলোঁ আপোনালোকক, এই ইটাৰে এই নিৰ্মাণ কৰি আছোঁ। ঘৰৰ ভেটিটো হৈছে, ভেটিত এই মাটি ভৰাইছোঁ, আপোনালোকক দেখাইছোঁ। ঘৰৰ ঘৰৰ অৱস্থা বেয়া হৈ গৈছে, সকলো ভাঙি গৈছে, একোৱেই নাই। এই ৰান্ধনী ঘৰত কিবা কেইডাল ভাতটো খাই আছোঁ, অৱস্থাই নাই। ৰান্ধনী ঘৰ আমাৰ, এইটোৱে হ'ল আমাৰ ৰান্ধনী ঘৰ। ৰান্ধনী ঘৰ এই শিল বালি এইবোৰ, এই ইটাকেইটা জাপি থোৱা দেখিছে। এই কাঠ আনিছোঁ, এই নাহৰ কাঠ, ফেমৰ কাৰণে নাহৰ কাঠ আনিছোঁ। মিস্ত্ৰী অহাৰ কথা আছিল, আব্দুল ৰহমানত অহা নাই। আপোনালোকে পৰৱৰ্তী ভিডিঅ'ত দেখিব এই ফেমসমূহ তাতে লগাম। এই কিন্তু মই নিজে কৰিছোঁ, যিহেতু মই মিস্ত্ৰী কাম মই নিজে কৰোঁ, মই নিজে কৰিছোঁ। আপোনালোকক দেখুৱাম, আপোনালোকে এনেকৈ মৰম আশীৰ্বাদ দি থাকিব। আপোনালোকৰ মৰমে আমাৰ আশীৰ্বাদ। গতিকে আজিৰ ভিডিঅ'টো মই ইমানতে অন্ত পেলাম। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাব।
আৰু আপোনালোকে দিহা পৰামৰ্শ দি থাকিব। ধন্যবাদ। জয় আই অসম।